বাক্সাৰ ফকুৱামাৰীত UPPL দলৰ যোগদান সভাত কংগ্ৰেছ BPFৰ লগতে বিভিন্ন দলৰ 1500 নেতাকৰ্মীৰ UPPLত যোগদান শেহতীয়াকৈ BPF দল ত্যাগ কৰি UPPL দলত যোগদান কৰা হালবাৰী MCL জয় মুছাহাৰীৰ পূৰ্বৰ সমৰ্থকে যোগদান কৰে UPPLত যোগদান সভাত অতিথি হিচাপে উপস্থিত থাকে UPPL দলৰ কাৰ্যকৰী সভাপতি তথা প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ লনগৌৰা নাৰ্জাৰীয়ে হাগ্ৰামা মহিলাৰী আৰু নৱকুমাৰ শৰণীয়াৰ বিৰুদ্ধে সৰব হৈ পৰে লনগৌৰা নাৰ্জাৰীয়ে হাগ্ৰামা মহিলাৰী হাৰিব হাগ্ৰামা মহিলাৰীৰ BPFৰ দল শেষ হ'বলৈ আছে এজনকৈ UPPLত যোগদান কৰি আছে BPFৰ নেতা কৰ্মীয়ে BPFে মিত্ৰাচৰ ৰাজনীতি কৰি আছে বড়ো অবড়ো ৰাজনীতি কৰা নৱকুমাৰ শৰণীয়াই বড়োৰ লগতে সোমাই গ'ল বুলি কটাক্ষ কৰে আজিৰ দিনতো মূল্যবোধৰ ৰাজনীতি কৰিছে UPPL দলে বুলি কটাক্ষ কৰে লনগৌৰা নাৰ্জাৰীয়ে আজিৰ যোগদান সভাতে কেইবাগৰাকী নেতাকৰ্মীয়ে ভাষণ প্ৰদান কৰি কোকৰাঝাৰ সমষ্টিৰ UPPLৰ প্ৰাৰ্থী জগত বসুমতাৰীক ভোট দি জয়যুক্ত হোৱাৰ আহ্বান জনায় নিউজ ডেস্ক ৰিপৰ্ট ইছা 24/7 শ্ৰদ্ধাৰ আজিৰ এই যোগদান কাৰ্যসূচী সভাৰ সন্মানীয় সভাপতি উপস্থিত সাংসদ ডাঙৰীয়া যিহেতু মই সকলোৰে নাম নাজানো একেবাৰে কাৰ্যত উপস্থিত সকলো গণ্যমান্য ব্যক্তিসকল আমাৰ হালবাৰী সমষ্টিৰ MCLA ডাঙৰীয়া লগতে ইয়াতে উপস্থিত এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল UPPL দলৰ সম্মানীয় সদস্যসকল 15 চনতকৈ বেছি 15 চনৰ ভিতৰত 1200 BPF হাগ্ৰামা মহিলাৰে কৈ আছে স্পষ্ট হওক কোনোবা যদি দোষী কৰে আইন আছে হয় না নহয় তেখেতে বেঞ্জামিন বসুমতাৰীয়ে 6 মাহ আগত তেখেতে ধৰা পৰিছিল তেখেতক আমাৰ দলৰ পৰা বহিষ্কাৰ কৰা হৈছে তেখেতক BCDC চেয়াৰমেনৰ পৰা বহিষ্কাৰ কৰা হৈছে আজি BPFে ওচৰৰ নিৰ্বাচন আছে বুলি ভাইৰেল কৰিবলৈ তেওঁলোকে এইটো ভাইৰেল কৰি দিলে এইটো কোনো চিন্তা কৰিব লগা কথা নহয় কোনো আলোচনা কৰিব লগা কথা নহয় আমাৰ কথাটো স্পষ্ট আমি কাৰাপশ্যনৰ জিৰ' টলাৰেঞ্চ কোনোবা যদি কাৰাপশ্যন হৈছে আপোনালোকে ওলাই দিয়ক ছ'চিয়েল মিডিয়া আছে চব মিডিয়া ওলাই দিয়ক কোনোবা আমাৰ BPF আমাৰ মানে UPPL দলৰ কোনোবা সদস্যই কোনোবা আমাৰ BCDC চেয়াৰমেনে হওক মেম্বাৰে হওক কোনোবা যদি দুৰ্নীতিৰ লগত যদি লিপ্ত হয় সেই মানুহক কোনোবা যদি আমাক দেখাব পাৰে দেন তেওঁলোকক আমি আমাৰ দলৰ পৰা আমি বহিষ্কাৰ কৰা হ'ব আৰু তেওঁলোকৰ মানে মেম্বাৰে হওক BCDC চেয়াৰমেনে হওক এই দায়িত্বৰ পৰা তেওঁলোকক অব্যাহতি দিয়া হ'ব গতিকে আমি আমাৰ যিটো কথা জিৰ' টলাৰেঞ্চটো এতিয়াও চলি আছে চলি থাকিব নৱহৰিণা বিকাশৰ সমষ্টি খেলাৰ কথা চিন্তা কৰিছে নৱহৰিণাৰ কথাটো মই ক'ব নোৱাৰোঁ আৰু মই তেখেতৰ কথা মই ক'ব বিচৰা নাই দুটা খেলক বা তিনিটা খেলক ৰাইজে এতিয়া চব বুজি পাইছে নৱহৰণীয়া মাজতে কেতিয়াবাকে কয় যে মানে তেখেতে বাহিৰত খেলিব পাৰে বুলি কেতিয়াবা ভিতৰত খেলিব কেতিয়াবা বাহিৰত খেলিব বুলি তেখেতে কয় গতিকে তেখেতৰ কথাই সমৰ্থন পাই আছে নেকি মনে মনে কংগ্ৰেছ UDFৰ সমৰ্থন পাই আছে নেকি মনে মনে কংগ্ৰেছ সমৰ্থন দিলে বা কি হ'ব আজি কংগ্ৰেছ আছে জানো UDFৰ সমৰ্থন কৰে বুলি UDFে ইতিমধ্যে 3টা সমষ্টিত তেওঁলোকে খেলিব তো গতিকে কোনোবা তেওঁলোকে সমৰ্থন পাওক বা নাপাওক আমাৰ কথাটো হ'ল BTC অঞ্চলৰ ৰাইজে বেলেগ চিন্তা একোৱেই কৰা নাই খালি এটাই মাত্ৰ চিন্তা কৰিছে শান্তি আমি পাইছোঁ আমি শান্তিৰে জীয়াই থাকিব বিচাৰোঁ উন্নয়ন আমাক লাগে গতিকে যিখন চৰকাৰে জনকল্যাণ আঁচনিৰ দ্বাৰা ৰাইজৰ উন্নতি কৰি আছে আমাৰ BTC চৰকাৰ অসম চৰকাৰ সেই চৰকাৰখনে আমি সহযোগ কৰিম এই কথাটো ৰাইজৰ চিন্তা হাগ্ৰামা মহিলাৰী কি হ'ব হাৰিব কি আছিল হাগ্ৰামা মহিলাৰী আৰু হাগ্ৰামাৰ দল শেষ হ'বলৈ গৈ আছে দৈনন্দিন তেওঁলোকৰ দলৰ পৰা আমাৰ UPPL দলত যোগদান কৰি আছে হাগ্ৰামা মহিলাৰে কৈছে তেওঁলোকৰ কথাই বোলে মুখ্যমন্ত্ৰীয়ে কৈ আছে NDA যোনটো আপোনাৰ আসন পাব সেইদিনাও কৈছে এইটো ক্ষেত্ৰত কি হ'ব মানে হাগ্ৰামা মহিলাৰী হৈ মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ চলাইছে আপোনালোকৰ হৈ প্ৰচাৰ চলোৱা নাই এনেকুৱা হৈছে যে মনে মনে এইটো হাগ্ৰামাৰ কথাহে হাগ্ৰামা যদি যেনেকৈ কৈছে
এইটো মানে নিজৰ সন্তুষ্টিৰ কাৰণে ক'ব পাৰে। মুখ্যমন্ত্ৰীৰ লগত হাগ্ৰামাৰ কিবা মিত্ৰতা আছে নেকি? আছে চাওক, হাগ্ৰামা মহিলাৰে তেওঁলোকৰ কোনো লজ্জা নাই। মই যদি চিধাকৈ যদি কওঁ, হাগ্ৰামা মহিলাৰে চুপে চুপে সেই এছেম্বলি কোঅৰ্ডিনেশ্যনত তেওঁলোকৰ 3জন MLA অসম চৰকাৰক সহায় কৰি আছে। আৰু ইফালে ৰাজহুৱাকৈ BTC চৰকাৰক তেওঁলোকে গালি পাৰে, হয় না নহয়? আচ্ছা, BTCত কোন কোন আছে চৰকাৰত? ইয়াৰ BJP UPPL আছে না নাই? BJP চৰকাৰ হয় না নহয়? BTC চৰকাৰ নোৱাৰে, সিহঁতে ভয় কৰে। আৰু সেইটোৱেই কথা যে তেওঁলোকৰ যে মানে মিথ্যাচাৰৰ ৰাজনীতি কৰি আছে না, আৰু সুবিধাবাদী যে ৰাজনীতি কৰি আছে, এইটোতো স্পষ্ট। আৰু এই কথাখিনি আজি ৰাইজে বুজি নাপায় নেকি? আপুনি ভাল একে বেয়া এই কথাটো ৰাইজে চব বুজি পায়। এইটো কথা নহয়। দেখ ভাই, আমাৰ অসমত 3টা মিত্ৰ দল একবদ্ধভাৱে আমি NDA কাম কৰি আছোঁ না। AGP BJP নেতৃত্বত AGP UPPL আমি একেলগে কাম কৰি আছোঁ। এটা কথা আপোনালোকক মই জনাম যে কোকৰাঝাৰত আমাৰ ট্ৰেক্টৰৰ ছবিত পদুম ফুলো দিব, হাতীও দিব। বৰপেটাত হাতীৰ ছবিত আমি ট্ৰেক্টৰ ছবিয়ে তাত ভোট দিম, পদুম ফুলো তাত ভোট দিব। বাকী যিমান আছে বাহিৰত চব আমি ট্ৰেক্টৰ আৰু হাতীয়ে পদুম ফুলো চব মাৰিম। সেইটো আমাৰ ৰণনীতি। NDA হিচাপে ইতিমধ্যে স্পষ্ট হৈ গ'ল। 14টাৰ ভিতৰত 12টাটো কাটাং হৈ গ'ল, 2টাৰ কাৰণে মাথা মাৰি আছে।